এতিয়া তোমালোকে চোৱা 1 ৰ 3 নম্বৰ গণিত ইয়াত আছে 6x² - 3 - 7x ইয়াতে ঘাতৰ নিম্নক্ৰমত সজাই লবা তোমালোকে 6x² - 7x টো আগত আহিব তাৰ পিছত -3 এতিয়া কি কৰা x² হওক আছে 6 আৰু ধ্ৰুৱক আছে -3 6 আৰু -3 পূৰণ কৰিলে কি হ'ব -18 হ'ব নহয় তাৰ পিছত এই যে -7 আছে b ৰ মান -7 এটো দুটা ভাগত ভাগ কৰা ভাগ কৰিলে ভাগ দুটা কি হ'ব -2 আৰু 9 হ'ব 2 আৰু কি হ'ব 9 হ'ব 2 যদি প্লাস হয় 9 যদি মাইনাস হয় তেতিয়ালে কি হ'ব চোৱা 2 ৰ পৰা 9 মাইনাস কৰিলে কি হ'ব -7 আৰু 2 * -9 তেতিয়ালে কি হ'ব -18 হ'ব গতিকে ভাগ দুটা কি হ'ব +2 আৰু -9 গতিকে এই হিচাপে ইয়াতে লিখি লোৱা 6x² + 2x - 9x - 3 তাৰ পিছত কি কৰিবা এই দুটাৰ পৰা কমন লোৱা আৰু এই দুটাৰ পৰা কমন লোৱা ঠিক আছে এই দুটাৰ পৰা কি কমন আহিব চোৱাচোন ইয়াতে আছে 6x² আৰু 2x কমন আহিব 2x কমন ললে ইয়াতে কি থাকিব 3x তাৰ পিছত ইয়াতে প্লাস আছে প্লাস 2x কমন আহিছে কি থাকিব 1 তাৰ পিছত ইয়াতে মাইনাস আছে মাইনাস এই দুটাৰ পৰা কি কমন আহিব 3 কমন আহিব 3 কমন ললে 3x + 1 3x + 1 কমন আহিব তাৰ পিছত কি থাকিব 2x - 3 ইয়াৰ লগত পূৰণ হ'ব 2x - 3 এতেকে 3x + 1 = 0 বা 2x - 3 = 0 এতিয়া চোৱা এই 3x + 1 = 0 আছে তো 1 সমান চিনৰ বাওফালে কি আছে প্লাস হৈ আছে হওফালে গলে কি হ'ব মাইনাস হ'ব গতিকে 3x = -1 বা 2x = 3 ইফালে মাইনাস আছে হওফালে গলে কি হ'ব প্লাস হ'ব और x = কি হ'ব -1/3 3 x ৰ লগত পূৰণ হৈ আছে হওফালে গলে কি হ'ব হৰণ হ'ব বা x = 3/2 2 হওফালে গলে কি হ'ব হৰণ হ'ব এতিয়া চোৱা x ৰ মান আমি কি পালো -1/3 আৰু x ৰ মান 3/2 এতে শূন্য দুটা হ'ব -1/3 আৰু 3/2 এই দুটা হ'ব শূন্য তাৰ পিছত কি কৰিব দিছে যে এই শূন্য আৰু হৰবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা বুলি কৈছে তো আকৌ শূন্য দুটাৰ সমষ্টি সমষ্টিৰ সূত্ৰটো কি আছিল -b/a শূন্য দুটা যদি যোগ কৰো যি দুটা শূন্য পালো এই শূন্য দুটা যোগ কৰিলে আমি কি পাম 7/6
ইকুৱেল মাইনাছ বি বাই এ তাৰপিছত শূন্য দুটাৰ গুণফল শূন্য দুটাৰ গুণফল কি হ'ব শূন্য দুটাৰ গুণফল আছিল চি বাই এ মাইনাছ 3 বাই 6 চি বাই এ এইটো সত্যাপন কৰা হ'ল তাৰপিছত 4 নম্বৰ গণিত একৰ 4 নম্বৰ 4u স্কোয়ার প্লাস 8u আছে হয়নে তো ইয়াতে চোৱা ভাঙিবলগীয়া নাই ইয়াতে মাত্ৰ দুটা পদ আছে ইয়াতে 4u স্কোয়ার আৰু 8u আছে এই দুটাৰ পৰা 4u কমন লোৱা 4u কমন ললে কি থাকিব u প্লাস 8ৰ পৰা 4 কমন লোৱা হৈছে তেতিয়ালে 2 থাকিব u কমন আহিছে গতিকে u প্লাস 2 এতেকে 4u ইকুৱেল কি হ'ব শূন্য হ'ব বা u প্লাস 2 ইকুৱেল শূন্য হ'ব আর u ইকুৱেল কি হ'ব শূন্য বাই 4 হৰণ হ'ব পালে গলে বা u ইকুৱেল -2 গতে ইউৰ মান কি হ'ব শূন্য বা ইউৰ মান কি হ'ব -2 এতে শূন্য দুটা কি হ'ব শূন্য দুটা হ'ব শূন্য আৰু -2 তাৰ পিছত কি কৰিব দিছে এই শূন্য আৰু হৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰিব দিছে আকৌ শূন্য দুটাৰ সমষ্টি তো সমষ্টি মানে হৈছে যোগ ইয়াতে শূন্য আৰু -2 যোগ কৰিলে কি হ'ব -2 ইকুৱেল কি লিখিব পাৰো -b বাই a শূন্য দুটাৰ গুণফল শূন্য আৰু -2 পূৰণ কৰিলে কি হ'ব শূন্য হ'ব ইকুৱেল c বাই a গতিকে শূন্য আৰু হৰৰ মাজৰ সম্পৰ্ক কি কৰা হ'ল সত্যাপন কৰা হ'ল ইয়াৰ পিছত 5 নম্বৰ চোৱা t স্কয়ার -15 ইয়াতে উৎপাদক মানে তোমাৰ a স্কয়ার - b স্কয়ার সূত্ৰত ভাঙিব পাৰিবা a স্কয়ার - b স্কয়ার সমান কি আছিল কোৱাচোন এইটো আছিল a + b হোল ইনটু a - b মনত আছে না তোমালোকৰ a স্কয়ার - b স্কয়ার সমান a + b হোল ইনটু a - b ইয়াতে t স্কয়ার -15 আছে এই 15ত যদি ৰুট ওভাৰ দি পেলাই স্কয়ার দিয়া তেতিয়ালে কি থাকিব আগৰ সমানে থাকিব 15 থাকিব গতি ইয়াতে a স্কয়ার - b স্কয়ার এইটো সূত্ৰত ভাঙিব পাৰি গতিকে আমি কি লিখিব পাৰো t স্কয়ার এইটো যদি a ধৰো √15 যদি b ধৰো a স্কয়ার - b স্কয়ার মানে a + b হোল ইনটু a - b গতিকে t + √15 হোল ইনটু t - √15 উৎপাদক ভাঙা হৈ গ'ল সূত্ৰত লোৱাৰ লগে লগে এইটো অলপ সহজ হৈ পৰিল এতেকে t + √15 ইকুৱেল 0 বা t - √15 ইকুৱেল 0
or t equal minus root 15 বা t equal root 15 ইয়াতে root 15 সমান চিহ্ন বাওঁফালে প্লাস আছিল প্লাস থকাৰ কাৰণে সোঁফালে গৈ মাইনাস হৈছে আৰু ইয়াতে মাইনাস থকাৰ কাৰণে সোঁফালে গৈ প্লাস হৈছে এতেকে শূন্য দুটা হ'ব minus root 15 আৰু plus root 15 এটা আনসাৰ হ'ল তাৰ পিছত কি কৰিব দিছে এই শূন্য আৰু হৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰিব দিছে গতিকে আকৌ শূন্য দুটাৰ সমষ্টি minus root 15 আৰু root 15 এই দুটা যদি প্লাস কৰোঁ তেতিয়াহ'লে কি হ'ব শূন্য হ'ব নহয় গতিকে এইটো আমি কি লিখিব পাৰোঁ মাইনাস v by l লিখিব পাৰোঁ ইয়াতে v ৰ মান একো নাই মানে শূন্য আছে শূন্য ডিভাইড বাই 1 তেতিয়াহ'লে কি হ'ব শূন্যই হ'ব গতিকে মাইনাস v by a তাৰপিছত শূন্য দুটাৰ গুণফল হলে মাইনাস root 15 ইনটু root 15 এই দুটা যদি আমি পূৰণ কৰোঁ root 15 তেতিয়াহ'লে মাইনাস 15 হ'ব ইকুৱেল c by a লিখিব পাৰোঁ ঠিক আছে